মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ 2024-2025 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথমখন বৈঠক সম্পন্ন। মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি সম্পাদক হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব ল'লে ৰামপ্ৰসাদ আম্বেদকাৰ আৰু ৰাণাজ্যোতি নেওগে। মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ 2024-2026 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা নৱনিৰ্বাচিত সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰৰ পৌৰোহিত্যত সদ্য বিদায়ী সভাপতি পাৰ্থপ্ৰতিম গোস্বামী, সংস্থাৰ উপসভাপতি মানস প্ৰতিম গগৈ, আব্দুল আলিম আদিৰ লগতে সংস্থাৰ প্ৰায় সংখ্যক বিষয়ববীয়াৰ উপস্থিতিত বুধবাৰে হোটেল ৰুনুমিজ মাৰ্ঘেৰিটাত অনুষ্ঠিত হয়। সভাখনত আনুষ্ঠানিকভাৱে সংস্থাৰ নৱনিৰ্বাচিত সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ আৰু সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগক বিদায়ী সভাপতি সম্পাদক পাৰ্থপ্ৰতিম গোস্বামী, প্ৰশান্ত চেতিয়াই দায়িত্ব অৰ্পণ কৰে। সভাত সাম্প্ৰতিক ৰাজ্য তথা মাৰ্ঘেৰিটাৰ বান পৰিস্থিতিৰ সাংগঠনিক বাৰ্ষিক কৰ্মসূচী, পুঁজি গঠন, সাংবাদিকৰ গ্ৰুপ জীৱন বীমা আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। আজি মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক হোটেল ৰয়েল ৰুনুমিজত অনুষ্ঠিত হৈ যায়। আচলতে এতিয়া এইটো সময় অত্যন্ত জটিল সময়। ৰাজ্যত বানৰ তাণ্ডৱে ত্ৰাহি মহোদন দেখুৱাইছে। যথেষ্ট বানপীড়িত লোকে অত্যন্ত দুৰ্যোগময় জীৱন যাপন কৰিব লগা হৈছে। এটা দুৰ্যোগময় পৰিৱেশ পৰিস্থিতিত আছে। বানাক্ৰান্তৰ হাহাকাৰ পৰিৱেশ পৰিস্থিতিৰ মাজত মাৰ্ঘেৰিটাৰ সাংবাদিকসকলৰ দায়বদ্ধ কৰ্তব্য সম্পৰ্কত আজিৰ সভাত বিশেষভাৱে আলোচনা কৰা হয়। আৰু ইয়াৰ লগতে মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ বাৰ্ষিক কৰ্মসূচী সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হয়। বাৰ্ষিক কৰ্মসূচীত মাৰ্ঘেৰিটা সাংবাদিক সন্থাই বিশ্ব ফটোগ্ৰাফী দিৱস, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, বহাগৰ যি সম্বৰ্ধনা অনুষ্ঠান আদি কেইবাটাও কাৰ্যসূচী বাৰ্ষিক কৰ্মসূচীৰে অন্তৰ্ভুক্ত কৰি এখন বাৰ্ষিক কৰ্মসূচী প্ৰস্তুত কৰে। ইয়াৰ লগে লগে মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ এক শক্তিশালী পুঁজি গঠনৰ কাৰণে চিন্তা চৰ্চা কৰে। মাৰ্ঘেৰিটা সাংবাদিক সন্থাই মাৰ্ঘেৰিটা সাংবাদিকসকলৰ স্বাৰ্থত কাম কৰি আহিছে আৰু ভৱিষ্যতেও কাম কৰি যাব। এই সম্পৰ্কত বিস্তৃতভাৱে আলাপ আলোচনা কৰা হয়। আৰু মাৰ্ঘেৰিটাৰ যি সামগ্ৰিক যি সমস্যা আছে, অভাৱ অভিযোগ আছে, এই সমস্যা অভাৱ অভিযোগসমূহৰ ক্ষেত্ৰত এক নাগৰিক অভিৱৰ্তনৰ জৰিয়তে এইবোৰ সমাধানৰ সূত্ৰ উলিয়াবৰ কাৰণে চৰকাৰ বা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিবৰ কাৰণে এক নাগৰিক অভিৱৰ্তন আয়োজনৰ কথাৰো আজি সভাই আলাপ আলোচনা কৰে। আৰু আজিৰ এই সভাত মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ সভাপতি নৱনিৰ্বাচিত সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰক গামোচা পিন্ধাই আদৰণি জনোৱা হয়। সেইধৰণে বিদায়ী সভাপতি পাৰ্থপ্ৰতিম গোস্বামীকো সম্বৰ্ধনা জনোৱা হয়। আৰু আমি আশা ৰাখিছোঁ এই বান পৰিস্থিতিত যি বানপীড়িতসকলৰ এই দুৰ্যোগৰ সময়ত সকলো দল, সংগঠন, ব্যক্তি বিশেষে ৰাজনীতিৰ ঊৰ্ধত সামাজিক স্বাৰ্থত, মানৱতাৰ স্বাৰ্থত, সহযোগিতাৰে জীৱন যুদ্ধ সহজ কৰাৰ স্বাৰ্থত সকলোৱে সহযোগিতাৰে আগবাঢ়ি যাওক। আমিও যিমান পাৰোঁ আত্মজনৰ কাষত থিয় দিয়াৰ সংকল্পৰে আজি এখন সভা আমি অনুষ্ঠিত কৰিছোঁ। সকলোৰে সহায় সহযোগিতা। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।